কবিতাৰ শিৰোনাম মানুহ বংশিত গৰিত্ৰীপত পাব। বহুত মানুহ লগ পাইছোঁ মই, যেতিয়া মই নিঃশংকতাৰ বাবে ৰৈ থাকোঁ, যেতিয়া মই ৰাতিৰ নিষ্ঠৱতাৰ সন্ধানত থাকোঁ, কোনো বননি অৰণ্যৰ ছাদ জিৰাব গৈ দুৰ্গম পাহাৰৰ বক্ষত সোণোৱালী ৰূপ বিচাৰি অকলশৰে বগাই যাওঁতে মানুহ লগ পাই যাওঁ মই। প্লাৱন বিদীৰ্ণ হোৱা সেই স্বৰত উত্তাপ অথবা শীতৰ কাঁইতেৰে মেৰি থৈ সেই মূৰতো মই মানুহে লগ পাওঁ। মহাবাৰিধিৰ পৃষ্ঠ নতুবা গভীৰত মেঘৰ সিপাৰৰ ওখকৈ সেই বৰফ আবৃত নীৰৱতাৰ উজ্জ্বল শিৰত মই মানুহকে লগ পাওঁ। মানুহটো মানুহৰ বাবেই কেতিয়াবা শীতৰ তুহ জয়ী হৈ কেতিয়াবা শুই নিছিদ্ৰ নিৰাপত্তা হৈ আহে, কেতিয়াবা মৌপিয়া হৈ কাঢ়ি লৈ যায় গৰ্ভাশয়ৰ সজীৱতাক, কেতিয়াবা এখন শানিত অস্ত্ৰ হৈ ৰক্তনলিকাৰ তেজ খাই তৰাং কৰে। মানুহে বিস্তাৰ কৰে গাঁও চহৰ নগৰ, মানুহে লৈ আহে দুখবৰ। আজিকালি আকাশতো লগ পাই যাওঁ মই বহু মানুহ, দুখিত হৈ আকাশ